দেখি এইখিনি পৰা গাড়ী যাব নিদিয়ে বেলেগ ৰিক্সা এইখিনিলৈকে আহে। আমাৰ প্ৰথম ব্লগটোত আমি দিল্লীৰ এখন বিখ্যাত বজাৰ চোৰ বজাৰ আমি দেখাবলৈ চেষ্টা কৰিছিলোঁ। আজিৰ ভিডিঅ'টোত আমি দিল্লীৰ আৰু এখন বিৰাট বিখ্যাত বজাৰ আপোনালোকক দেখাম, যোনখনৰ নাম সদৰ বজাৰ। চান্দনী চক বা চোৰ বজাৰৰ পৰা বৰ বেছি দূৰ নহয় মাৰ্কেটখন। চোৰ বজাৰৰ পৰা জাষ্ট 2 কিলোমিটাৰমান গ'লে আপোনালোকে এই মাৰ্কেটখন পাব। তাৰ পৰা ৰিক্সা লৈ পেলাই অলপ দূৰ গৈ খোজকাঢ়ি গ'লে মাৰ্কেটখন পায়। চ' ইয়াতে ৰকমৰ বস্তু পাব। মই মানে বহুত বজাৰ গৈছোঁ, অসমতো বহুত বজাৰ গৈছোঁ, ফেঞ্চি মাৰ্কেট গৈছোঁ, দিল্লীত বহুত মাৰ্কেট গৈছোঁ, কিন্তু ইমান ভিৰ থকা এখন মাৰ্কেট মই ক'তো দেখা নাই। ইমান বেছি ভিৰ আৰু ইয়াতে মানে নোপোৱা বস্তু আপুনি নাই। পূজাত আমাৰ যিমান ভিৰ হয় তাতকৈও বেছি ভিৰ হয়। সদৰ বজাৰত আৰু বেছি ভিৰ, কিন্তু গৰমটো অলপ বেছি। আজি মে'ৰ 4 তাৰিখ, আৰু বেছি ভিৰ ইয়াতে, গৰমটো আৰু বেছি লাগিছে। সদৰ বজাৰ আৰু বেছি ভিৰ। মানি পাৰ্চ, বেল্ট, বেগ এইবিলাক বস্তু বহুত সস্তাত পায়। মানে ছোৱালী মানুহৰ কাপোৰো আপুনি 50 টকাৰ পৰাই পাই যাব, টি-চাৰ্ট 50 টকাত পাই যাব। কিন্তু এটা কথা কওঁ যে পাৰিলে ল'ৰা ছোৱালীক লৈ পেলাই নাযাব, ইয়াতে হেৰাই যাব পাৰে। চব পাই যাব, বহুত ভিৰ খালি। ইমান ভিৰ নহয়, ইমান মাৰ্কেট এইখন চাওক না, মানুহ চাওকচোন। আমাৰ পূজাটো ইমান ভিৰ নহয়। এইখন বজাৰ এটা বিশেষ স্পেচিয়েলিটি দেখিলোঁ, ইয়াতে ট্ৰলি বেগ কিনিবলৈ বহুত মানুহ আহে। মানে মেক্সিমাম মানুহে উভতি যাওঁতে এটা ট্ৰলি বেগ লৈ গৈছে। চ' সদৰ বজাৰ গ'লে আপোনালোকে ট্ৰলি বেগ ট্ৰাই কৰিব পাৰে। আমিও এটা কিনিলোঁ 900 টকাত, মানে 850-900 টকাত ভাল ট্ৰলি বেগ ইয়াতে পোৱা যায়। যোনবিলাক নন ব্ৰেণ্ডেড ট্ৰলি বেগ সেইবিলাক আপোনালোকে পাই যাব। চব পাই যাব বহুত কম দামত। প্লাষ্টিকৰ বস্তু বিচাৰি আহিছোঁ, क्या मिलता है? कॉस्मेटिक नहीं चाहिए। দিল্লীৰ প্ৰতিখন বজাৰতে এটা বস্তু গম পাইছোঁ যে ফিক্স বুলি ক'লেও আপোনালোকে দৰদাম কৰিব পাৰে। যদি 300 টকা কৈছে আপোনালোকে 100 টকা দিব, পাৰিলে তাতকৈও কম দিব, তাৰ পৰা আৰম্ভ কৰিব। এই বজাৰখনৰ আৰু এটা স্পেচিয়েলিটি আছে। মেক্সিমাম দোকানী যে আপোনালোকে দেখিছে ৰাস্তাতে তেওঁলোকে ইলিগেলি বহি পেলাই মাৰ্কেটিং কৰি আছে, তেওঁলোকে বস্তু বেছি আছে। কিন্তু যেতিয়া পুলিচ আহে লগে লগে আঁতৰি যায়, আৰু পুলিচ যোৱাৰ লগে লগে আকৌ বজাৰখন ভিৰ হৈ যায়। মানে হাঁহিও উঠে, বেয়াও লাগে, আচৰিতো লাগে। এই মাৰ্কেটখন যে আপোনালোকে দেখিছে আজি বন্ধ দিনত দেখিছে, মানে বন্ধ দিনতে ইমান ভিৰ। দেওবাৰে বন্ধ থাকে। মই ফুলৰ কাৰণে টাব বিচাৰি গ'লোঁ, কিন্তু টাব বিচাৰি হাহাকাৰ, মই ক'তো নাপালোঁ। লাষ্টত এখন পালোঁগৈ, সেইখনতে সোমাই মই কেইটামান টাব কিনিলোঁ। কিন্তু সদৰ বজাৰ পাৰিলে আপোনালোকে দেওবাৰৰ দিনটোত নাযাব। 100 रुपये के साथ 50 का दो। क्या कितने का है? 100 रुपये। देख लो, बहुत अच्छे चश्मा है।